हाय फ्रेंड्स मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক দেখাব বিচাৰিছো মই মানাহ স্কুলক নিলে মোৰ দিনটো কেনেদৰে পাৰ হয়। আগতে আপোনালোকক দেখাইছো, তথাপিতো যেহেতু মই ডেইলি ব্লগ হিচাপে ব্লগ বনাও, হে বনাবলৈ আৰম্ভ কৰিছো ভিডিঅ'টো। ছোৱালী স্কুল হাই रेडी हो 8:30 बजिसे ओलाइছো और बेसि टाइम नालागे जेहेतु जाने आपनालोके मानाह स्कुलखन एकेबारे ओसरते হয় एकान थबले जाबले ओलाइছো। आपनालोকক लग पाइ आছো दे भिडिओटुर जरियते। मानाह स्कुলত थोৱাৰ পিছত মোৰ অকমান সবজি বজাৰ আছিলে, সেইখিনি কৰি ললো। বিশেষ সবজি লোৱা নাই, ঢেকিয়া দুমুঠি ললো, তাকে লৈ আহিলো আৰু এয়া মানাহ স্কুলত থৈ ঘৰ আহি পালোহি। অকমান ৰ'দ আজি কমকে দিছে, সেইভাবে ভাল লাগিছে, কাৰণ ৰ'দটো বহুত বেছি দিলে মানাহ স্কুলত বহুত কষ্ট পায়। মানাহ বুলি নহয়, সকলো ল'ৰা ছোৱালী বহুত কষ্ট পায়। অকমান যদি ৰ'দটো কমকে দিয়ে বা বতাহটো বলি থাকে, তেতিয়াহ'লে অকমান ঠাণ্ডা ঠাণ্ডা অনুভৱ হয়। আৰু যেতিয়া স্কুল ছুটি হয় 12 মান বজাত স্কুল ছুটি হয় ন, তেতিয়া যদি আনিবলৈ যাওঁ ৰ'দ বহুত বেছি দিয়ে, ছোৱালী বহুত কষ্ট পায়। পিছলৈ দিব পাৰে, এতিয়া 9টা মান বাজিছে, সেয়ে ৰ'দটো কমকে দিয়ে ভাল লাগিছে। আৰু লগতে আজি ভিডিঅ'টো আৰম্ভ কৰাৰ এটাই কাৰণ, আজি राखी बंधन। সেয়ে সমগ্ৰ ভাৰতবাসীলৈ মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ বহুত শুভকামনা। আৰু লগতে মোৰ কাজিন যিমান দাদা ভাইটি বাইদেউ ভণ্টি আছে, মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ বহুত শুভকামনা। সদায় কুশলে থাক তহঁত, তাকে কামনা কৰোঁ। ভিডিঅ'টোৰ জৰিয়তে তহঁতক মোৰ তৰফৰ পৰা ৰাখী বন্ধনৰ আকৌ এবাৰ বহুত শুভকামনা। বিশেষ ক'বলৈ একো নাই, এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক ইনসিডেন্ট নাৰীবিলাকৰ লগত হৈ থাকে, আমি নাৰীবিলাক সঁচাকৈ সুৰক্ষিত নহয়। দাদা বা ভাইটিৰ এনেকুৱা এটা দায়িত্ব হ'ব লাগে যে নিজৰ ভাইটিকে অকল সুৰক্ষা দিয়া দায়িত্ব নহয়, বেলেগৰ ভণ্টি বা বাইদেউকো সুৰক্ষা দিব লাগে। আৰু নিজেও নাৰী হিচাপে নিজেও বহুত সাহসী হ'ব লাগিব, তেতিয়াহে নিজকো সুৰক্ষা দিব পাৰিম বা নিজৰ ভণ্টিকো সুৰক্ষা দিব পাৰিম, সেইটো কথা থাকে। কি কম, বহুত ঘটনাই ঘটি থাকে, অপৰাধবিলাক বাঢ়ি যাই আছে, কেতিয়া অপৰাধ কমি নাযায় জানো। পৃথিৱীত ভাল বেয়া বহুত মানুহ থাকে, সেইটোও জানো। ভালবিলাকে হয়তো সদায় ভাল হৈ গৈছে, বেয়াবিলাকে সদায় বেয়া হৈ গৈছে। ভালবিলাকক সামৰি আমি আগুৱাই যাব লাগিব, বেয়াবিলাকক হয়তো আজি এৰি থৈ যাব লাগিব, কাৰণ বেয়াবিলাক যদি লগতে লৈ থাকোঁ তেতিয়া কেতিয়াও আগবাঢ়িব নোৱাৰিম। কি ক'ম, বেয়া মানুহটো পৃথিৱীত বহুত বেছি আছে, সেনেদৰে ভাল মানুহো আছে। ভাল মানুহ হিচাপে সদায় গঢ় লোৱা, নিজেও গঢ় ল'ব লাগিব আৰু বেলেগেও সদায় ভাল মানুহ হিচাপে গঢ় ল'বলৈ শিকা। দাদা বা ভাইটিৰে এটা কৰ্তব্য নহয় যে ভণ্টিক সুৰক্ষা কৰিব লাগিব, বাইদেউ বা ভণ্টিৰো সুৰক্ষা থাকে। সেইকাৰণে কৈছোঁ, নাৰী হৈও সাহসী হ'ব লাগিব, যে যেতিয়া নিজে বিপদত পৰা নিজকতো ৰক্ষা কৰিব পাৰাই, আৰু লগতে ভণ্টি বা বাইদেউ যদি কেতিয়াবা বিপদত পৰে তেতিয়া সহায় কৰিব লাগিব। সেইকাৰণে নিজেও ষ্ট্ৰং হোৱা আৰু লগতে ভণ্টিকো ষ্ট্ৰং হ'বলৈ শিকা, সেইটো কৈছোঁ। আৰু দাদাবিলাকক বিশেষকৈ কৈছোঁ, দাদা বা ভাইটিবিলাকক নিজেতো সদায় সাহসী হৈ থাকিবি, আৰু লগতে ভণ্টি বা বাইদেউকো সদায় সাহসী কৰি তুলিবলৈ শিকা, তেতিয়া সিহঁতে আগবাঢ়িব পাৰিব। আৰু তোমালোকে যিমান পাৰা সহায় কৰা, নিজৰ বাইদেউ বা ভণ্টিকে সদায় নিজৰ বুলি নাভাবিবা, বেলেগৰ বাইদেউ বা ভণ্টিকো নিজৰ বুলি ভাবি সহায় কৰিবা। কেতিয়াবা নাৰী বিপদত পৰিলে সঁচাকৈ কৈছোঁ, তোমালোকে সহায় কৰিবলৈ শিকা, তেতিয়া অপৰাধবিলাক অকণমান হ'লে কমিব। যদি দাদা বা বাইদেউ সকলোকে যদি তোমালোকে সহায় কৰিবলৈ শিকি যোৱা, তেতিয়াহ'লে এদিন নহয় এদিন অপৰাধবোৰ কমাৰ আশা কৰোঁ। কিন্তু ক'ত কমিব, সদায় অপৰাধবিলাক বাঢ়ি গৈ আছে। যিমানে নিউজবিলাক চাইছোঁ, সিমানে এনেকুৱা লাগে যে অপৰাধবিলাক কেতিয়াও নকমে, আগবাঢ়িয়ে যাই থাকিব। কিন্তু আমি নিজকে সহায় কৰিব লাগিব। সেয়াই আৰু শেষত আকৌ এবাৰ ৰাখী বন্ধনৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ তোমালোকক। আৰু লগতে মানাহ যিহেতু স্কুল গৈছে, মানাহ স্কুলৰ পৰা আহিলে মানাহে পেয়াহঁতৰ দাদাহঁতক ৰাখী পিন্ধাব লৈ যাব লাগিব। যোৱা বছৰত তাই বান্ধিছিলে, যোৱা বছৰ আমি ঘৰত গৈছিলোঁ, এবাৰ যোৱা নহ'ল, কাৰণ এবাৰ যোৱা নহ'ল আৰু কিবা এটা বিশেষ কাৰণত, যিহেতু মানাহ স্কুল আছে। যোৱা বছৰ মানাহ স্কুলত দিয়া নাছিলোঁ, তো গৈছিলোঁ, এইবাৰ যোৱা নহ'ব। আৰু তাই অহাৰ পিছত পেয়াহঁতৰ ঘৰলৈ তাইক লৈ যাম, দাদাকা আছে 2টা, দাদাহঁতক বান্ধিব দিব লাগিব। সেয়া আৰু স্কুলৰ পৰা আহিলেতো আপোনালোকে ভিডিঅ'টো নিশ্চয় মই কণ্টিনিউ কৰি থাকিম, দেখিবই। এতিয়া অকণমান মই ৰেষ্ট লওঁ, যিহেতু মানাহ স্কুলত থৈ অহাৰ পিছত অকণমান মই এতিয়া ৰেষ্ট লওঁ। জানে নহয়, ল'ৰা ছোৱালীৰ মাক হ'লে অকণমান যেতিয়া ল'ৰা ছোৱালী স্কুললৈ যায়, অকণমান নিজকে ফ্ৰী লাগে। সেয়ে এতিয়া অকণমান মই ৰেষ্ট ল'ম, তাৰপিছত আকৌ কামত লাগিম। যিহেতু আজি আনিব যাব লাগে তাইক, কিন্তু আজি মই চাগে আনিবলৈ নাযাম, ভণ্টি যাব, ভণ্টি ঘৰতে আছে, মই নাযাম চাগে। সেইকাৰণে অকণমান ৰেষ্ট লৈ লওঁ, ৰেষ্ট লৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। মানাহ স্কুলৰ পৰা আহি ভাত পানী খাই শুই গ'ল। শুই উঠাৰ পিছত তাইক পেয়াহঁতৰ ঘৰলৈ লৈ যাম, দাদাহঁতক ৰাখী পিন্ধাবৰ বাবে। কিন্তু ৰাখী পিন্ধাবলৈ যিহেতু কুমকুম প্ৰয়োজন হয়, মই ইয়াত ক'তনো কুমকুম বিচাৰি যাম কিনিবলৈ, ভাবিছোঁ নিজে ঘৰত বনাওঁ। একেবাৰে সহজ কৰি বনাব পাৰি কুমকুম, মই আগতেও বনাইছোঁ, ভাবিছোঁ এইবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলকচোন কেনেকৈ বনাওঁ মই কুমকুম দেখাওঁ।
কুমকুমখিনি বনাবলৈ একেবাৰে সহজ কেইটামান সামগ্ৰী লাগে। এয়া দেখিছেনে, বেকিং ছ'ডা লৈছোঁ আৰু লগতে নেমু আৰু লগতে হালধি। এই তিনিটা বস্তুৰে ধুনীয়াকৈ কুমকুমখিনি ৰেডি হৈ যাব। আপোনালোকে চাই থাকিব দেই। এয়া প্ৰথমে হালধিখিনি ইয়াত দি ল'ব। বেছি যিহেতু কুমকুমৰ প্ৰয়োজন নাই, অকণমান হ'লে হ'ব। এয়া হালধিখিনি দি দিলোঁ। দিয়াৰ পিছত ইয়াতে আপোনালোকে এয়াৰ পিচ নেমু ল'ব। নেমু লৈ ইয়াতে এনেকৈ দি দিব। দি দিয়াৰ পিছত ইয়াতে আপোনালোকে এয়া বেকিং ছ'ডা দি দিব। এইখিনি দি এতিয়া ধুনীয়াকৈ এইখিনি মিহলাই দিব। আপোনালোকে দেখিব এইখিনি অকণমান পিছত হালধিৰ কালাৰটো যায়, ৰঙা কালাৰ হ'ব। মই আপোনালোকক দেখাই আছোঁ দেই। এয়া দেখিছেনে, কালাৰটো অকণমান চেঞ্জ হৈছে। হালধি কালাৰটো যায়, এতিয়া ৰেড কালাৰ হৈছে। এয়া দেখিছে। আপোনালোকে একদম ঘৰতে এনেকৈ ধুনীয়াকৈ কুমকুম ৰেডি কৰিব পাৰে। ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই যিকোনো সময়ত যদি কুমকুম লগা হয়, মই আৰু দোকানত যাই কিনাৰ কথা নাভাবোঁ, এনেকৈ নিজে ঘৰতে তৈয়াৰ কৰি লওঁ। আপোনালোকেও ল'ব পাৰে। সেই বুলি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেতিয়াবা নিশ্চয় আপোনালোকৰো সহায় হ'ব। এতিয়া এইখিনি অকণমান সময় থৈ দিলে পিছলৈ ধুনীয়াকৈ কালাৰটো চেঞ্জ হ'ব। এতিয়াই দেখিছেনে, 2 মিনিটমান হ'ল মাত্ৰ, তথাপিতো কালাৰটো চেঞ্জ কৰিছে। যদি আপোনালোকে 15 মিনিটমান ৰাখি দিয়ে, একদম ধুনীয়াকৈ কালাৰটো চেঞ্জ হৈ যায়। এয়া দেখিছেনে, মই কৈছিলোঁ নহয় কুমকুমখিনি ধুনীয়া কালাৰ হয়। এইখিনি ধুনীয়া কালাৰ হৈছে। এইখিনি এতিয়া লৈ লওঁ ইয়াতে। অকণমান ওলাই আহিছোঁ। গধূলি আচলতে মিঠাই আৰু ৰাখি কিনা নাছিলোঁ। মিঠাই আৰু ৰাখি কিনিবলৈ আহিছোঁ। মানা বাৰু শুয়ে আছে, তাই উঠা নাই, সেইকাৰণে দেৰি হ'ল। আৰু দেৰি হ'লেও আজি কথা নাই, ৰাখি পিন্ধা টাইম আজি দুপৰীয়া 1:30 বজাৰ পৰা ইফালে 8টা বজালৈকে ভাল টাইম, সেইকাৰণে কোনো কথা নাই বাৰু। আৰু ওচৰতে হয়, দেৰিকৈ গ'লেও কথা নাই, সেইকাৰণে তাই আছে ঘৰতে। মই ওলাই আহিছোঁ মিঠাই আৰু ৰাখিডাল লৈ লওঁ। এয়া দেখিছেনে, আহিছোঁ আৰু ওচৰতে যিহেতু লৈ লওঁ, ৰ'ব দেই। এয়া ৰাখি দোকানত সোমালোঁ। বিভিন্ন ধৰণৰ ৰাখি উলিয়াইছে, বহুত ধুনীয়া লাগিছে ৰাখিপাত, নহয়নে? মোক 2 পাত ৰাখি লাগে, দাদাক যিহেতু তাই 2টা, কিন্তু মানাকো এপাত লাগিব নহয়, সেইকাৰণে 3 পাত ৰাখি ল'লোঁ। লৈ মিঠাই দোকানত গ'লোঁ। তাতে ধুনীয়া ধুনীয়া মিঠাই আছিলে। মোৰ যোনকেইটা পচন্দ হয় তাৰ পৰা মিঠাই ল'লোঁ আৰু অকণমান লৈ আহিলোঁ আৰু ঘৰলৈ। মিঠাইও আনিলোঁ আৰু লগতে ভণ্টিয়ে চিংৰা খাই বোলে, তাৰ কাৰণে এয়া চিংৰা লৈ আহিছোঁ। তাই চিংৰা খাওঁ আৰু এতিয়া আমি যাম। মানাক ৰেডি কৰি লওঁ। ঘূৰি দিয়া, ঘূৰি দিয়া। এয়া মানা ৰেডি হৈ গ'ল যাবলৈ। যিহেতু ফ্ৰক পিন্ধি ভাল পায়, সেয়া আজি ফ্ৰকটোৱে পিন্ধাই দিছোঁ। এয়া আমি পেহীহঁতৰ ঘৰত যাই পালোঁ। যাই পাই মই ৰাখি থালিখন ধুনীয়াকৈ সজাই দিছোঁ। কুমকুম চাউল আৰু লগতে ৰাখি আৰু মিঠাই, ধূপ আৰু চাকিখিনি জ্বলাই লৈছোঁ। এয়া মানাৰ পেহীহঁতৰ দাদাক, আৰু দাদাক 2জন আছিলে, আৰু লগতে যিহেতু পেহীহঁতৰ ছোৱালী এজনীও আছে, মানে বাকে আগতে দাদাক আৰু ভাকক ৰাখিডাল পিন্ধাই ল'ব, তাৰপিছত আমাৰ মানাই পিন্ধাব। এয়া দেখিছেন, ইমান ধুনীয়াকৈ তাই চাই আছে দূৰৰ পৰা। তাৰপিছত তাই পিন্ধাবৰ সময়ত তাইক দাদাকে শিকাই দিছে, যিহেতু তাই নাজানে, আৰু ময়ো তাইক সহায় কৰি দিছোঁ। নহ'লে অকলে তাই থালিখন দাঙিব নোৱাৰে নহয়, কিন্তু ধুনীয়াকৈ কৰিছে। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ কৰিছে। ৰাখি স্পেচিয়েল বুলি একো নাই, ধুনীয়াকৈ বান্ধিলে তাই ৰাখি। তাৰপিছত পেথাকে মিঠাই আনিলে, মিঠাই খালে, আৰু লগতে পেহাকো কিবা কিবি বনাইছিলে। আমি লগ হৈ ধুনীয়াকৈ গধূলি সময়খিনি পাৰ কৰিলোঁ। বহুত সময় হ'ল, বহুত সময় থাকিলোঁ আচলতে। আৰু আপোনালোকে ৰাখি পালন কৰিলেনে? আমি আজি এনেকৈ ৰাখি পালন কৰিলোঁ। মানাই যেতিয়াৰ পৰা জন্ম হৈছে তেনেকৈয়ে মই ওচৰত থকা দাদাকক মই ৰাখি পিন্ধাবলৈ দিওঁ, আৰু তাইও পিন্ধাই, খুব বেছি ভাল পায় তাই পিন্ধাই। এয়া পেহাকে চাই আছিলে আৰু গোটেইখিনিয়ে চাই আছিলে। তাই কিন্তু একো নাখায়, দেখিছেনে, ইমান ধুনীয়াকৈ ফোট দিছে, ভালে লাগে। তাইৰ এইবিলাক দেখিলে মোৰ বহুত বেছি ভাল লাগে। তাই যিহেতু এইবিলাক ভাল পায়, আৰু আজিকালিতো জানেই সকলোখিনি দেখি থাকে কাৰণে কৰিবলৈ বহুত বেছি ভালো পায়। আৰু লগতে ভিডিঅ'টো আজি শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া মই আৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ। বহুত দেৰি হৈ গ'ল, আৰু এডিটিঙৰ বাবে অকণমান দেৰি হ'ল ভিডিঅ'টো আপলোড কৰাৰ বাবে। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ। যদিহে ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। বাই বাই এভৰিৱান।